প্ৰথমতে মই লাভলীনাক শুভেচ্ছা জনাইছোঁ যে পেৰিছত যি অলিম্পিক অনুষ্ঠিত হৈছে এইটো 26 জুলাইৰ পৰা 11 আগষ্টলৈকে অনুষ্ঠিত হ'ব আৰু আমাৰ ধনচিৰি আমাৰ অসম তথা আমাৰ ভাৰতৰ গৌৰৱ লাভলীনা তাত গৈ উপস্থিত হৈছে আৰু লাভলীনাৰ এবাৰ 75 কেজি যিটো মিডিল ৱেইট কেটেগৰী সেই ৱেইট কেটেগৰীত তাই খেলিব আৰু 26 তাৰিখে অলিম্পিকটো অনুষ্ঠিত হ'ব। তাইৰ খেল আছে 31 জুলাইত আছে প্ৰথম খেল প্ৰিলিমছ ৰাউণ্ড অফ 16 আৰু মই আশা কৰোঁ যে তাই ভাল খেল প্ৰদৰ্শন কৰিব কাৰণ তাইৰ প্ৰথম কথা হ'ল কি তাইৰ স্কিল আছে, তাইৰ এক্সপিৰিয়েঞ্চ আছে, তাই আগতো বহুত গেম খেলিছে আৰু টকিঅ' অলিম্পিকত তাই ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হৈছে। তাইৰ যি ইচ্ছা যে সোণৰ পদক বুটলি অনাৰ যি মানে সপোন মই ভাবোঁ এইবাৰ এইটো বাস্তৱত পৰিণত হ'ব আৰু খেল ভাল হ'ব আৰু মানে মই আশা কৰোঁ যে লাভলীনা আগতকৈ আৰু ভাল খেল প্ৰদৰ্শন কৰিব এইবাৰ। আমি সদায় ভালটোৱে আশা কৰোঁ কাৰণ গেমৰ কথা কোনেও ক'ব নোৱাৰে। এইবিলাক হ'ল কেতিয়া গেম কাৰ ভাল হৈ যায়, কেতিয়াবা ভাল খেলা প্লেয়াৰো গৈ পেলাই মানে খেল বেয়া হৈ যায়। তো আমি সদায় আশাবাদী যে তাই এইবাৰ সোণৰ পদক লৈ ভাৰত অসম তথা আমাৰ ধনচিৰিলৈ গৌৰৱ কৰি আনিব। তাই এইবাৰ মিডিল ৱেইট 75 কেজি ৱেইট কেটেগৰীত খেলিব। বৰপথাৰ জীয়ৰী লাভলীনা বৰগোহাঁই ইতিমধ্যে পেৰিছত গৈ উপস্থিত হৈছেগৈ। তাই 31 জুলাইত তেওঁৰ খেল আছে আৰু আমি এবাৰ আশা কৰিছোঁ যে লাভলীনাই খুব ভাল খেল প্ৰদৰ্শন কৰিব যিহেতু তেওঁ ইয়াৰ আগৰবাৰ ব্ৰঞ্জৰ মেডেল আনিবলৈ সক্ষম হৈছিলে। এইবাৰ আমি আৰু আশা কৰিম তেওঁ যেন মেডেলৰ ৰং সলনি হয়, তেওঁ আমাৰ কাৰণে দেশৰ কাৰণে গ'ল কঢ়িয়াই আনক, তাকে আমি সকলো আশাবাদী খুব মানে আগ্ৰহেৰে আমি বাট চাই আছোঁ তেওঁৰ খেলখনৰ কাৰণে। আমি শুভেচ্ছা জনাইছোঁ লাভলীনাই যেন খুব ভাল খেল প্ৰদৰ্শন কৰে আৰু দেশৰ কাৰণে সোণ কঢ়িয়াই আনে।